তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু ইনফৰমেশ্যন ভিডিঅ' হ'বলৈ গৈ আছে। যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ আছাম পুলিচত এবি ইউবি এপিআৰৰ কনষ্টেবল লেভেলৰ পদখিনিৰ কাৰণে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছ বা চিলেকশ্যন হৈছ ভাইভা টেষ্টলৈ, তো তোমালোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে আৰু অন্যান্য ধৰণৰ ভিডিঅ'সমূহ নাচালে হ'ব। এইটো ভিডিঅ'ত সকলোখিনি তথ্য থাকিব আৰু এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে ভাইভাত ভাল এটা নম্বৰ তোলাব পাৰিবা আৰু ভাইভাত ভাল এটা নম্বৰ তোলাই তোমালোকে ফাইনেল কাটঅফত সিলেকশ্যন পাব পাৰিবা। তো সকলোখিনি তথ্য তোমালোকৰ ওচৰত লৈ আহিছো, কি প্ৰশ্ন সুধিব, কেনে ধৰণৰ তোমালোকৰ ভাইভা টেষ্টটো পাতিব, তো সকলোখিনি ডিটেইলছ সকলোখিনি তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকিবা আৰু প্ৰশ্নখিনি তোমালোকে পাৰিলে লিখি ল'বলৈ চেষ্টা কৰিবা আৰু তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইখিনি প্ৰশ্নৰ ভিতৰতে তোমালোকৰ কমন পৰিবয়ে 100%ৰ 80 বা 90% এনেকুৱা ধৰণৰ প্ৰশ্নয়ে তোমালোকক সুধিব। তো ভাইভা টেষ্টটো প্ৰথমৰ পৰা শেষলৈকে কেনেকুৱা ধৰণৰ হ'ব সেইখিনি তোমালোকক বুজাবলৈ প্ৰয়াস কৰিম। তোমালোকে কেনেকুৱা কৰি যাব ভাইভা টেষ্টটো দিবলৈ সেইখিনিও তোমালোকক দিবলৈ চেষ্টা কৰিম। তো প্ৰথম পইণ্টটোলৈ আহিছো, তোমালোকক পইণ্ট বাই পইণ্ট বুজাবলৈ চেষ্টা কৰিম। তো প্ৰথম পইণ্টটো আহিছো আমি চিম্পল ড্ৰেছ বা ফৰ্মেল ড্ৰেছ তোমালোকে পিন্ধি যাব লাগিব। তো ফৰ্মেল ড্ৰেছ পিন্ধি গলে তোমালোকৰ কাৰণে প্লাছ পইণ্ট হয় আৰু তোমালোকে ডিচিপ্লিনত যাব লাগিব। তো প্ৰথম পইণ্টটো হ'ল এইটো। তো তোমালোকক প্ৰথমৰ পৰা শেষলৈ বুজাবলৈ চেষ্টা কৰিম, তোমালোকে কথাখিনি গুৰুত্ব দিবা। তো 2 নম্বৰ পইণ্টটো আহিছে অভাৰ কনফিডেন্স আৰু মিছা কথা ক'ব নালাগে। মানে হ'ল অভাৰ কনফিডেন্সত তোমালোকে নাথাকিবা যেতিয়া তোমালোকক প্ৰশ্ন সুধি থাকিব আৰু ছাৰহঁতে তোমালোকক যি প্ৰশ্ন সুধিব তেতিয়া তোমালোকে মিছা কথা ক'বলৈ চেষ্টা নকৰিবা। তো মিছা কথা ক'বলৈ চেষ্টা কৰিলে তোমালোকৰ অলপ মাইনাছ পইণ্ট হৈ যায় আৰু ছাৰহঁতে ভৰিৰ পৰা মূৰলৈকে তোমালোকক দেখিলে গম পায় আৰু তোমালোকক ভৰিৰ পৰা মূৰলৈকে তোমালোকক ধ্যান দিব ল'ৰাজন বা ছোৱালীজন কেনেকুৱা ধৰণৰ। তো এইখিনি বস্তুত তোমালোকে ধ্যান দিবা। অভাৰ কনফিডেন্স আৰু মিছা কথা ক'বলৈ চেষ্টা নকৰিবা, তেতিয়া তোমালোকৰ নিজৰে কাৰণে মাইনাছ পইণ্ট হৈ যায় কিবা এটা খেলি মেলি হলে। তো 3 নম্বৰ পইণ্টটো আহিছে নিজৰ ওপৰত বিশ্বাস ৰাখি উত্তৰবিলাক দিব লাগে আৰু উত্তৰবিলাক দিওঁতে লাহে ধীৰে শান্তিভাৱে উত্তৰবিলাক দিব লাগে। আৰু উত্তৰবিলাক এনেকুৱা কৰি ক'ব লাগে যাতে সিহঁতে নিজাকৈ ওলোটাকৈ তোমাক একো প্ৰশ্ন কৰিব নোৱাৰে। তো এনেকুৱা কৰি উত্তৰবিলাক তোমালোকে ক'বলৈ চেষ্টা কৰিবা। তো এতিয়া আমি নেক্সট পইণ্টটো লৈ আছো। নেক্সট পইণ্টটো হ'ল নিজৰ ইন্ট্ৰডাকশ্যনটো সুধিব পাৰে, তেতিয়া তোমালোকে ভালদৰে নিজৰ পৰিচয়টো দি দিবা আৰু কোৱালিফিকেশ্যন কি, তো তোমালোকৰ কোৱালিফিকেশ্যনটো সুধিব পাৰে আৰু কোৱালিফিকেশ্যনটো সুধেয়ে এইটো কমন প্ৰশ্ন হয়। তোমালোকে কোৱালিফিকেশ্যন আৰু নিজৰ ইন্ট্ৰডাকশ্যনটো ভালদৰে দি দিবা। তো এতিয়া আমি 4 নম্বৰ পইণ্টটো লৈ আহিছো। তো 4 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰশ্ন কমন হয়, তোমালোকে এইটো পইণ্টত অলপ ধ্যান দিবা। তো ইয়াত আহিছে তুমি কি কৰি আছ আৰু তোমাৰ ঘৰত কোন কোন আছে। তো এইটো কমন প্ৰশ্ন হয়, তোমালোকে এইখিনি প্ৰশ্নৰ উত্তৰটো তোমালোকে ভালদৰে দিবলৈ চেষ্টা কৰিবা। এইটো প্ৰায়ভাগ আহা দেখা যায়। তো এনেকুৱা কৰি সোধে মা দেউতা দাদা বাইদেউ কি কৰি আছে আৰু ঘৰৰ কিমানজন মানুহে ইনকাম কৰে। তো এইখিনি তোমালোকে উত্তৰটো দিয়াতে অলপ ভালদৰে দি দিবা, তেতিয়া তোমালোকৰ প্লাছ পইণ্ট হ'ব। তো ভাইভা টেষ্টত বেলেগ ধৰণৰ প্ৰশ্ন নুসুধে, নিজৰ লগত জড়িত হৈ থকা তাৰ ওপৰতে প্ৰশ্ন সোধে। তো আমি এতিয়া 5 নম্বৰ পইণ্টলৈ আহিছো। তো 5 নম্বৰ পইণ্টত আহিছে তুমি থকা ঠাইখনৰ চাবলগীয়া 2খন ঠাইৰ নাম কোৱা। তো মানে প্ৰশ্নটোত এইটোৱে সুধিছে তুমি থকা ঠাইখনত চাবলগীয়া বস্তু বা চাবলগীয়া ঠাই কি আছে। তো সেইটো কথায়ে সুধিছে প্ৰশ্নটোত। তো তোমাৰ যিখন ঠাইত যি বস্তু আছে তোমালোকে সেইখন বস্তুৱে ক'বলৈ চেষ্টা কৰিবা। যি চাবলগীয়া বস্তু আছে সেই ভাল ভাল চাবলগীয়া বস্তু কিছুমান ঠাইত থাকে, সেই ঠাইত যি থাকে সেইটোৱে তোমালোকে ক'বলৈ চেষ্টা কৰিবা। তো তাৰ লগত আৰু এটা প্ৰশ্ন জড়িত হৈ থাকিব, তুমি বাস কৰা ঠাইখনৰ বিষয়ে কোৱা। তো তুমি যিখন ঠাইত বাস কৰা সেইখন ঠাইৰ তোমালোকে অলপ বিষয় আশে পাশে কি আছে সেইখিনি বিষয় তোমালোকে অলপ ভালদৰে চাই যাবা, যাতে তোমালোকক ছাৰহঁতে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ পিছত তোমালোকে ভালদৰে উত্তৰসমূহ দিব পাৰা। তো তাৰ আগতে তোমালোকে নিজৰ ঠাইত নিজৰ যি বস্তু আছে নিজৰ ঠাইৰ বিষয়ে অলপ জানি বুজি যাবা। তো এতিয়া আমি 6 নম্বৰ পইণ্টলৈ আহিছো আৰু 6 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। যিমানখিনি ভাইভা টেষ্ট হৈ গ'ল সিমানখিনি ভাইভা টেষ্টতে এইটো কমন প্ৰশ্ন হয়। তো ইয়াত 6 নম্বৰ পইণ্টত আহিছে
তুমি চাকৰিটো কিয় কৰিব বিচৰা। তো এইটো কমন প্ৰশ্ন হয়। এইটো তোমালোকৰ উত্তৰসমূহ সকলোৰে বেলেগ বেলেগ হ'ব। তোমালোকে এইটো প্ৰশ্নৰ উত্তৰটো ভালদৰে দিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে ভালদৰে চাই যোৱা তুমি চাকৰিটো কিয় কৰিব বিচৰা। তো এইটো প্ৰশ্নত তোমালোকে বহুত বেছি ধ্যান দিয়া। তো এতিয়া আমি 7 নম্বৰ পইণ্টলৈ আহিছো। 7 নম্বৰ পইণ্টত আহিছে অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ডিজিপিৰ ফুল ফৰ্মটো কোৱা। তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ ওপৰতো তোমালোকে ধ্যান দিবা আৰু যি গতিকে তোমালোকে পুলিচত ভৰ্তি হ'ব বিচাৰিছা তেতিয়াহ'লে তোমালোকে পুলিচৰ বিষয়ে অলপ চাই যাবা। তো এইটো কমন প্ৰশ্ন হয় আৰু মই যিখিনি প্ৰশ্ন তোমালোকক দিবলৈ চেষ্টা কৰি আছো এইখিনি মই বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকক দিবলৈ চেষ্টা কৰি আছো আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে ভাইভা টেষ্ট বিলাকত অহা দেখা গৈছিলে। সেই অহা দেখা যোৱাৰ বাবেহে মই তোমালোকৰ আগৰ ভাইভা টেষ্টত কি প্ৰশ্ন সুধিছিলে সেই প্ৰশ্ন কালেক্ট কৰি তোমালোকৰ ওচৰত আজি লৈ আহিছো। তোমালোকে যাতে এইবাৰ ভালদৰে ভাইভা টেষ্টটো দিব পাৰা, ভাল এটা নম্বৰ তোলাব পাৰা, সেইটো বাবে তোমালোকক চেষ্টা কৰি আছো। তো 8 নম্বৰ পইণ্টত আহিছে বৰ্তমান অসম আৰক্ষীৰ ডিজিপি কোন। তো অসম আৰক্ষীৰ ডিজিপিক কোনে নিযুক্তি দিয়ে। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে চাবলৈ চেষ্টা কৰিবা। এইবিলাকো ইম্পৰ্টেণ্ট হয় আৰু মই এইটো কথাই কৈছো তোমালোকে অসম আৰক্ষীৰ বিষয়ে অলপ জানি বুজি যাবা। ভাইভা টেষ্ট দিয়াৰ আগতে তোমালোকে অসম আৰক্ষীৰ বিষয়ে অলপ জানি বুজি যোৱাটো ভাল। তো আৰু ইয়াৰ লগত আৰু এটা প্ৰশ্ন জড়িত হৈ থাকিব পাৰে বৰ্তমান বন মন্ত্ৰী কোন, বিত্ত মন্ত্ৰী কোন। তো তোমালোকে অলপ মন্ত্ৰীখিনিৰ বিষয়ে অলপ চাবলৈ চেষ্টা কৰিবা কোনটো বিভাগত কোনজন মন্ত্ৰী আছে। তো এইখিনি তোমালোকে অলপ ধ্যান দিবা। তো এইখিনি মন্ত্ৰীখিনিৰ কথাটো জনাটো ভাল। কিছুমান সময়ত কিছুমান মন্ত্ৰী বিলাকৰ নাম অহা দেখা যায় কোনটো বিভাগৰ কোনজন মন্ত্ৰী হয়। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। তো 9 নম্বৰ প্ৰশ্নটোত আহিছে ৰিচেণ্টলি হৈ যোৱা ঘটনাবোৰৰ ওপৰত কিছুমান প্ৰশ্ন সুধিব পাৰে যেনে পেহেলগাম। তো কাশ্মীৰৰ যিটো পেহেলগামত যিটো ঘটনা হৈ গ'ল তো তেনেকুৱা ধৰণৰ ঘটনাৰ ওপৰত তোমালোকক কিছুমান প্ৰশ্ন সুধিব পাৰে বা যিটো ঘটনা চলি আছে বৰ্তমান তো সেই বৰ্তমানৰ ঘটনাৰ ওপৰত তোমালোকক নানান ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তোমালোকে অলপ এইখিনিত তোমালোকে ধ্যান দিবা। তো বন্ধু বান্ধৱীসকল প্ৰশ্ন ক'বলগীয়া বহুত থাকে কিন্তু মই তোমালোকৰ কাৰণে মেইন পইণ্ট কেইটা লৈ আহিছো। তো যিটো প্ৰশ্ন সুধিব পাৰে ভাইভা টেষ্টত আৰু কমন প্ৰশ্ন হয় তো তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি মই কালেক্ট কৰি লৈ আহিছো। তো নেক্সট পইণ্টটো আহিছে উদাহৰণস্বৰূপে যদি কোনোবাই BA পাছ কৰে পলিটিকেল চাইন্সত মেজৰ লয় তো তেতিয়া তেওঁক পলিটিকেল চাইন্সৰ জগতৰে প্ৰশ্ন সুধিব পাৰে। তো যাৰ যিটো কোৱালিফিকেশ্যন আছে, যোনে যিটো কোৱালিফিকেশ্যনত পাছ কৰি আহিছা তো তোমালোকে যাৰ যিটো মেজৰ লৈছ তো সেইখিনিৰ বিষয় বা সেইটো সাবজেক্টৰ বিষয় তোমালোকে অলপ বেছিকৈ চাই যাবা। যদি তোমালোকৰ পলিটিকেল চাইন্সত মেজৰ থকা বুলি কোৱা তেতিয়াহ'লে তোমালোকক পলিটিকেল চাইন্সৰ জগতৰ প্ৰশ্নই তোমালোকক সুধিব। তো নিজৰ লগত জড়িত হৈ থকা প্ৰশ্নবোৰে ভাইভা টেষ্টত বেছি কৰি সোধা দেখা যায়। তো তোমালোকে এইখিনি যাৰ যিটো নিজৰ লগত যিটো জড়িত সেইখিনি বস্তুৰ ওপৰতে তোমালোকে অলপ বেছিকৈ গুৰুত্ব দি দিবা। তো যদি কোনোবাই স্পৰ্টৰ লগত জড়িত তেতিয়া তেওঁ স্পৰ্টৰ ৰিলেটেড প্ৰশ্নই বেছি কৰি সুধিব পাৰে। তো তেতিয়াহ'লে তোমালোকে স্পৰ্টৰ লগত জড়িত যিখিনি ল'ৰা ছোৱালী আছ তোমালোকে স্পৰ্টৰ বিষয়টো অলপ বেছি কৰি চাই যোৱাটো ভাল। যি গতিকে তোমালোকৰ নিজৰ লগত জড়িত থকা বস্তু বা বিষয়ৰ ওপৰতে তোমালোকক প্ৰশ্ন কৰিব। যাৰ যিটো বিষয় যাৰ যিটোৰ লগত জড়িত সেইটোৰ বিষয়ৰ ওপৰতে তোমালোকে অলপ বেছি কৰি চাই যোৱাটো ভাল হ'ব। তো নেক্সট পইণ্টটো আহিছে যদি কোনোবাৰ NCC চাৰ্টিফিকেট আছে তেতিয়া তাক NCCৰ ফুল ফৰ্মটো সুধিব নাইবা NCCৰ লগত জড়িত কিছুমান প্ৰশ্ন সুধিব পাৰে। তো তোমালোকে এইখিনিৰ ওপৰত ধ্যান দি দিবা। তো 12 নম্বৰ পইণ্টত আহিছে ৰিচেণ্টলি হৈ যোৱা অসম সাহিত্যৰ সভাৰ সভাপতি কোন আৰু ৰিচেণ্টলি হৈ যোৱা অসম সাহিত্য সভাখন ক'ত অনুষ্ঠিত হৈছিল। তাত এটা জাপি দেখিবলৈ পোৱা গৈছিল। তো সেই জাপিটোৰ উদ্দেশ্য কি আছিল। তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকক সুধিব পাৰে। তো তোমালোকে অসম সাহিত্য সভাৰ বিষয়ে অলপ চাই যাবা। তো অসম সাহিত্য সভাৰ সভাপতি কোন আছিল এইটোও চাই যাবা। তো সকলোখিনি তোমালোকে থুলমূল কৰি অলপ চাই যাবলৈ চেষ্টা কৰিবা। তো 13 নম্বৰ পইণ্টটোত আহিছিল জ্ঞানপীঠ বঁটা কোনে পাইছিল আৰু কিহৰ বাবে বঁটাটো প্ৰদান কৰা হৈছিল। তো
তো এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় আৰু কমন হয়, এইটো প্ৰশ্ন তোমালোকে চাই যোৱাটো ভাল হ'ব। তো তোমালোকে উত্তৰসমূহ নিজে নিজে কালেক্ট কৰি বিচাৰি ল'বা, কাৰণ নিজে কালেক্ট কৰি বিচাৰি ল'লে তোমালোকৰ উত্তৰসমূহ মনত থকাটো সহজ হ'ব। তো 14 নম্বৰ পইণ্টত আহিছে, তেওঁলোকে তোমালোকক মূৰৰ পৰা ভৰিলৈকে তন্ন তন্ন কৰি চাব। তো সেইটো বাবে তোমালোকে ডিচিপ্লিনত থাকিবলৈ চেষ্টা কৰিবা আৰু ডিচিপ্লিনত যাবলৈ চেষ্টা কৰিবা আৰু নিজৰ কনফিডেন্সত থাকিবলৈ চেষ্টা কৰিবা। তো আৰু 15 নম্বৰ পইণ্টত আহিছে আৰু মোক কমেন্ট কৰি আছে, দাদা আমি ভাইভা টেষ্ট দিবলৈ যোৱাতে কি কি লৈ যাব লাগিব। তো ভাইভা টেষ্ট দিবলৈ যোৱাতে তোমালোকে যেতিয়া ছাৰহঁতৰ সন্মুখত যাবা তেতিয়া তোমালোকে বিশেষ ধৰণৰ বস্তু নিব নালাগে। এডমিট কাৰ্ডখন লৈ যাবা, যিখন এডমিট কাৰ্ড তোমালোকৰ 5 তাৰিখে বা ভাইভাৰ কাৰণে যিখন এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা সেইখন এডমিট কাৰ্ড লৈ যাবা আৰু এটা আইডি প্ৰুফ হিচাপে যিকোনো এটা আইডি প্ৰুফ লৈ যাব পাৰিবা। তো আৰু বেলেগ আৰু ডকুমেন্টৰ প্ৰয়োজন নাই। তো এই দুটা ডকুমেন্ট লৈ গ'লে হৈ যাব। তো আৰু যেতিয়া তোমালোকে ছাৰহঁতৰ সন্মুখত যাবা ৰুমত সোমাই, তেতিয়া তোমালোকে নাৰ্ভাছ হৈ নাথাকিবা আৰু যেতিয়া তোমালোকক প্ৰশ্ন সুধিব তেতিয়া তোমালোকে ছাৰহঁতৰ চকুক চাই কথা নকবা, কাৰণ ছাৰহঁতৰ যেতিয়া তোমালোকে চকুক চাই কথা কবলৈ খুজিবা তেতিয়া তোমালোকৰ হয়তো অলপ নাৰ্ভাছ ফিলটো নিজে নিজে আহি যাব পাৰে। তো সেইটো বাবে তোমালোকে ছাৰহঁতৰ চকুৰ পৰা নিজৰ চকুটো অলপ আঁতৰত ৰাখিবা আৰু তোমালোকক যেতিয়া ছাৰহঁতে প্ৰশ্ন সুধি থাকিব তেতিয়া তোমালোকে অন্যমনস্কৰ হৈ নাথাকিবা, কাৰণ তোমালোকক কিবা প্ৰশ্ন সুধিলে তোমালোকে তেতিয়া নহলে কিবা উত্তৰ দি দিবা। তো সেইটো বাবে তো তোমালোকে শান্তিভাৱে সুস্থৰভাৱে তোমালোকে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা আৰু ভালদৰে তোমালোকে ছাৰহঁতে কোৱা প্ৰশ্নবোৰ শুনি ল'বা আৰু যেতিয়া তোমালোকক প্ৰশ্ন সুধি থাকিব তেতিয়া ছাৰৰ প্ৰশ্নটো কোৱা নোহোৱাৰ লগে লগে তোমালোকে উত্তৰসমূহ দিবলৈ চেষ্টা নকৰিবা। আগতে ছাৰহঁতৰ প্ৰশ্নটো ভালদৰে শুনি ল'বা আৰু লাহে ধীৰে তোমালোকে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা, কিন্তু তোমালোকে লাগাত কৰি বেছি নাৰ্ভাছ হৈ নাথাকিবা, নিজৰ কনফিডেন্সত থাকিবা কিন্তু অভাৰ কনফিডেন্সত নাথাকিবা। তো আৰু ডিচিপ্লিনটোৰ ওপৰত তোমালোকে ধ্যান দিবা। তো এইখিনি কথা মই বাৰম্বাৰ কৈ আছো, তোমালোকে 1 নম্বৰ কথা ডিচিপ্লিনটোত ধ্যান দিবা আৰু নিজৰ কনফিডেন্সত থাকিবা কিন্তু অভাৰ কনফিডেন্সত নাথাকিবা। তো আৰু এটা কথা মনত ৰাখিবা, তোমালোকে ভাইভা টেষ্টৰ কাৰণে ভয় খাই নাথাকিবা, কাৰণ ভাইভা টেষ্টত ইমান ডাঙৰ বা ইমান লাগাত কৰি বেছি প্ৰশ্ন তোমাক নুসুধে, বৰ বেছি 3-4টা মান প্ৰশ্নই সুধিব পাৰে আৰু তোমালোকক আহিব দিব। সেইটো বাবে তোমালোকে এতিয়াৰ পৰা বেছি ভয় খাই থাকিব নালাগে আৰু তোমালোকক আমি যিমানখিনি পাৰে সিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ জৰিয়তে তোমালোকক মটিভেশ্যন কৰিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, তোমালোকৰ কাৰণে আৰু মই নেক্সট ভিডিঅ'ত ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিম ভাইভা টেষ্টৰ কাৰণে। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।